কিছুমান সোসাইটিৰ নাম তেওঁলোকে মাটিখিনি তেওঁলোকে কব্জা কৰি বিচাৰিছে। আমাৰ দাবী এটাই যে অশোক কুমাৰ নামৰ সিংহী, অশোক সিংহী নামৰ দুঠেঙ্গীয়া প্ৰাণী, এই প্ৰাণীটোৱে বিগত দিনত সন্তান সৃষ্টি কৰি আহিছে। তেওঁ কেৱল মাটি লাগে, কেৱল মাটি লাগে। 112 বিঘাৰ পৰা আপোনালোকে যেন সন্তোষ ফলিমাৰীত 112 বিঘা মাটি সিংহী লৈছে চম্পাৱতী মিল প্ৰটেকশ্যনৰ নামত। বিলিশিৰ পৰা চম্পাৱতী মিল প্ৰটেকশ্যনৰ নামত তেওঁ বহু মাটি লৈছে। গৌতম কোম্পানীৰ নামত তেওঁ চিৰাকুটিত মাটি লৈছে। কেৱল মাটি আৰু মাটি লাগে অশোক কুমাৰ সিংহীক। আৰু এই অশোক কুমাৰ সিংহীৰ জালত ধুবুৰী জিলা আয়ুক্তগৰাকীয়ে, বিলিশিৰ পৰা CDC বাইদেৱে, লোকেল চাকৰি অফিচাৰবিলাকে অশোক কুমাৰ সিংহীৰ জালত ভৰি দিছে। আমি সকীয়াই দিছো যে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম হৈ থকালৈকে এই দুখীয়া মানুহ ঘৰ ভাঙিব নিদিম। যদি তেওঁলোকে APDCL কৰিব, প্ৰজেক্ট কৰি তেওঁলোকে সন্মান সহকাৰে এইসকল ভাৰতীয় নাগৰিকক, এইসকল ভূমিৰ নাগৰিকক ৰিপ্ৰেজ দিব লাগিব, সংস্থাপন দিব লাগিব। তাৰ পিছত সন্মান সহকাৰে এইসকল মানুহক সংস্থাপন দিয়াৰ পিছত তেওঁলোক উচিত কৰিব পাৰিব। পাব্লিক হিয়াৰিং লাগিব। তেওঁলোকে ঘৰত বহি অশোক কুমাৰ সিংহী কথা পতা লাগে। ঘৰত বহিয়ে DCয়ে আৰু CDC বাইদেৱে চাকৰি বিচাৰে তেওঁলোকে নীতি বহিবতভাৱে দম দাদাগিৰিভাৱে তেওঁলোকে এইবিলাক কাৰবাৰ কৰিছে। লোকেল MLA বিলাকক তেওঁলোকে মাতা নাই। আমি শুনিছোঁ। আমি আৰু এটা দাবী কৰিছোঁ যে লোকেল MLA বিলাকক এই কথাখিনি তেওঁলোকে স্পষ্ট কৰিব লাগে। লোকেল MLA বিলাকক এই মিটিঙত মাতিছেনে নাই? তাৰে লোকেল MLA হয়, তেওঁলোকক কিয় মাতা নাই? তেওঁলোকে যি দলৰ MLA নহওক কিয় লোকেল প্ৰতিনিধি মাতিব লাগে। তেওঁলোকক আমি শুনিছোঁ বিভিন্ন কৈছে যে লোকেল MLA বিলাকক CDC বাইদেৱে DCয়ে মাতা নাই। এই কথাখিনি আমি জানিব বিচাৰিছোঁ যে লোকেল MLA দুগৰাকী MLA বছিৰ আহমেদ আৰু শামছুল হুদা একেলগে তেওঁলোকৰ কথাখিনি স্পষ্টীকৰণ দিব লাগে যে হয় তেওঁলোকক মতা নাই। যদি তেওঁলোকে স্পষ্টীকৰণ নিদিয়ে আমি ভাবিবলৈ বাধ্য হ'ম যে তেওঁলোকৰ লগত সিংহীৰ গোপন ষড়যন্ত্ৰ আছে, গোপন তেওঁলোকৰ মিতিৰ আছে। আজি সেইকাৰণে কৈছোঁ বছিৰ আল কাছিমি আৰু শামছুল হুদাই তোমালোকে দুজনে এই কথাখিনি স্পষ্টকৰণ আমাক দিব লাগে যে আমি MLA হোৱা সত্ত্বেও, আমি লেণ্ড এডভাইজৰী বৰ্ডৰ মেম্বাৰ হোৱা সত্ত্বেও আমাক মাতা নাই। যদি তেওঁলোকে আজিৰ ভিতৰত তেওঁলোকে যদি স্পষ্টীকৰণ নকৰে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য থাকিম যে তেওঁলোকে কেৱল আমাৰ মাজতে নাটক কৰি আছে, পাব্লিকক দেখুৱাই তেওঁলোকে নাটক কৰি আছে। আমি সেইখিনি কথা ভাবিব বাধ্য হ'ম। আৰু দ্বিতীয় কথা, অশোক কুমাৰ সিংহী তোমাৰ দিন শেষ। তোমাৰ দিন তোমাক আমি একেবাৰে হৰুৱাইছিলোঁ নহয়, তোমাৰ শেষ। অশোক কুমাৰ সিংহী নামৰ এই প্ৰাক্তন বিধায়কে য'ত মাটি পায় তাতে খামুচি ধৰে। তেওঁ ভূমিৰ খামানি হয় নেকি? কেৱল তেওঁলোকে APDCLৰ নামত তেওঁলোকে 4-5 জেগাত 10 জেগাত তেওঁলোকে মাটি ল'ব পাৰেনে? APDCL ক'ত? গোটেই এৰিয়াত APDCL হ'ব নেকি? নহয়, এটা জেগাত হ'ব। চৰুৱা বাগৰা, সন্তোষপুৰ, দুধনাথিল, এটা জেগাতেই বিভিন্ন জেগাত APDCL হ'ব নেকি? এখন জেগাতে হ'ব আমি জানো। সেইটো আচল নাটকটো হৈছে এইখিনি কথা ক'লেই নিশ্চয় ৰাইজে ভয় পাব, ৰাইজে নিজে গুচি যাব, মাটিখিনি তেওঁলোকে দখল কৰিব। তেওঁলোকৰ লক্ষ্য এইটোৱে। গতিকে আমি জিলা উপায়ুক্ত মহোদয়ক কৈছোঁ, CDC বাইদেউক কৈছোঁ, আৰু চাহপৰ চাকৰি অফিচাৰ একেবাৰে দুৰ্নীতি কৰা ব্যক্তি, চাহপৰ চাকৰি অফিচাৰজন একেবাৰে কৰাপ্টেড ব্যক্তি হয়। আমি দাবী জনাইছোঁ যে এই একচুৱেলি এইটো এই লেণ্ড এডভাইজৰী বৰ্ডে আপোনালোকে যে পাছ কৰিছে, আমি দেখিছোঁ যে 2/4/2025 চনত তেওঁলোকে মিটিং বহিছিল। এই মিটিং ক'ত বহিছিল ইয়াৰ তথ্য ৰাজহুৱা কৰিব লাগে। তেওঁলোকে ঘৰত বহি অশোক কুমাৰ সিংহীৰ মাটি লৈ CDC DCয়ে এই 3জন ব্যক্তিয়ে বহি এই কাৰবাৰটো কৰিছে। আমি দাবী জনাইছোঁ কৃষক সংগ্ৰাম সমিতিয়ে, ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যিমান দিনলৈকে জীয়াই আছে ইমান দিনলৈকে চৰুৱা বাগৰা, সন্তোষপুৰ, দুধনাথিল, চাপৰ অঞ্চলত এজনো স্বদেশী নাগৰিকক ঘৰ ভাঙিবলৈ দিয়া নহ'ব। আমি জেলত যাবলৈ বাধ্য থাকিম। কিন্তু আমি এটা অনুৰোধ কৰিছোঁ, যিমান সংগঠনে সবকে অনুৰোধ কৰিছোঁ যে আপোনালোকে দুখীয়া মানুহক লৈ আপোনালোকে খেলা নকৰিব, দুখীয়া মানুহক ৰাজনীতি নকৰিব। ৰাজনীতি পথাৰ বেলেগ পথাৰ। আমি জনতাৰ পক্ষত, আমি ৰাইজৰ পক্ষত মাত মাতিব লাগিব।
আমি রাইজৰ আমি মানৱ অধিকাৰৰ পক্ষে আমি হিউম্যান ৰাইটছৰ পক্ষে মাত দিব লাগিব। ইয়াত কোনো ৰাজনীতিকৰণ কৰিব নালাগে। আমি আকৌ কৈছো যিমান দল সংগঠন আমি সবে এক লগ হ'ব লাগিব। আমাৰ উদ্দেশ্য এটাই যে এই পৰিয়ালবিলাকক উচ্ছেদ কৰা নহয়। আমি অশোক কুমাৰ সিং দাদাকে দেখি আহিছো, তেওঁ কেৱল অন্যায় কৰে আৰু তেওঁৰ নিচিনা অপদাৰ্থবিধক আমি জীৱন দেখা নাই। যিটো অশোক কুমাৰ সিংহী য'ত মাটি পায় তাতে তেওঁ খামুচি ধৰে। যেনেকৈ আপোনালোকে জানে যে বৰালি মাছ যি পায় তাকে খায়, ঠিক তেনেকৈ অশোক কুমাৰ নামৰ দুঠেঙ্গীয়া প্ৰাণীজনেই য'ত মাটি পায় তাতে খামুচি ধৰে। আমি অশোক কুমাৰ সিংহীৰ প্ৰত্যাহ্বান জনাইছো, আপোনাৰ কোম্পানীৰ যে বিয়াগম কেলেংকি কৰিছে, আপোনাৰ কোম্পানী যে মাটি লৈছে চিৰাকোটাত 6 বিঘা মাটি, এই মাটি কাৰ মাটি? জনতাৰ মাটি। গতিকে আমি ধুবুৰী কিছু সময় দাবী জনাইছো। অসমৰ মুখ্যমন্ত্ৰী মহোদয় কৈছে, মুখ্যমন্ত্ৰী মহোদয় আমি আপোনাক বাৰম্বাৰ কৈছো, আপুনি কি অশোক কুমাৰ সিংহীক মাটিৰ দালালি কৰিবৰ কাৰণে, আপুনি দুখীয়া মানুহৰ পেটত লাত মাৰিবৰ কাৰণে আপুনি অশোক কুমাৰ সিংহীক আপুনি নিৰ্দেশ দিছে নেকি, আপুনি অৰ্ডাৰ দিছে নেকি? আৰু কেৱল অশোক কুমাৰ সিংহী নামেৰে ব্যক্তি এই মানুহজনে কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ মানুহ, তাৰ লগত ভাল সম্পৰ্ক, এই কথাখিনি বাৰম্বাৰে কৈ ডিচি চিডিচি চাকৰি অফিচাৰ যিমানবিলাক অফিচাৰ আছে সেই গোটেইবিলাক অফিচাৰক অশোক কুমাৰ সিংহীৰ হাতৰ তলুৱাত লৈ নচাই থাকে। এনেকৈ তাৰমানে মই বিজেপি নেতা, এই কথাখিনি ডিচিয়ে চিডিচি জানিব লাগে। তেওঁলোকে চাকৰি অফিচাৰ, তেওঁলোকে নিজৰ দায়িত্বত কাম কৰিব লাগে, কিন্তু তেওঁলোকে নকৰে। কেৱল ৰাতি হ'লে তেওঁলোকে অশোক কুমাৰ সিংহ ঘৰত যায়, তাত বহি কয় নমস্কাৰ ছাৰ। আমি দাবী জনাইছো যে এই যদি আপোনালোক কোম্পানী তাত কোনো প্ৰজেক্ট কৰিব, তাৰ আগত এই দুখীয়া মানুহবিলাকক, ভূমিহীন মানুহবিলাকক সন্মান সহকাৰে, ভাৰতৰ নাগৰিক হিচাপে তেওঁলোকক সন্মান সহকাৰে এই মানুহবিলাকক ৰিপ্লেচ দিব লাগিব। তাৰ পিছত আপোনালোকে উচ্ছেদ কৰিব পাৰিব। ইয়াৰ আগতে এজন পৰিয়ালকো সন্তোষপুৰ চৰুৱা বাখৰা য'তে নহওক এজন পৰিয়ালকো উচ্ছেদ দিয়া নহ'ব। কৃষক মুক্তি সংগ্ৰাম সমিতি আমি ৰাইজৰ পক্ষত আছো, আমি যে দল বাধ্য আছো, এইবাৰ দাদাগিৰি সহ্য কৰা নহ'ব।